আজি মই মধুসোলেং শাকৰ চাটনি বনাম। আমাৰ ঘৰতে মই ৰুই লৈছোঁ মধুসোলেং শাক, আপোনালোকে দেখা পাইছে। এই শাকৰ কোমল আগবোৰ মই ছিঙি লৈছোঁ আৰু তাৰপিছত 2-3 বাৰ মই ধুই লৈছোঁ। এই মধুসোলেং শাক খুবেই প্ৰয়োজনীয়, খুবেই উপকাৰী। ইয়াত বহুতো ভিটামিন আৰু খনিজ লৱণ থাকে আৰু চি ভিটামিন আৰু আইৰণ প্ৰচুৰ পৰিমাণে থাকে আৰু লগতে এণ্টিঅক্সিডেণ্টো থাকে। বেমাৰ প্ৰতিৰোধক ক্ষমতা আমাৰ বঢ়াই দিয়ে, লগতে আমাৰ ভোক নলগা যদি হয় তেতিয়াহ'লেও এই মধুসোলেং শাকৰ চাটনি খালে আমাৰ সেই অসুখ নাইকিয়া হয়। আৰু তাত দিবৰ কাৰণে মই কেইটামান জলকীয়া, অলপ আদা আৰু নহৰু এৰুৱাই লৈছোঁ আৰু মধুসোলেং শাকখিনি ধোৱাৰ পিছত সৰু সৰুকৈ মই কাটি লৈছোঁ। তাৰপিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰত ভৰাই দিছোঁ আৰু 1 মিনিটৰ ভিতৰতে মই এই মধুসোলেং শাকখিনি গুড়ি হৈ গ'ল আৰু প্ৰয়োজন অনুপাতে মই অকণমান নিমখ দি লৈছোঁ আৰু তাৰপিছত বাকীখিনি মধুসোলেং শাকো মই ইয়াতে দি দিছোঁ। একেলগে বেছি নধৰে আৰু পিছা হোৱাৰ পিছত কম হৈ যায় আৰু এয়া মোৰ 2টা বেগ ছটিয়াৰ পিছত একেলগে হৈ গ'ল মোৰ মধুসোলেং শাকৰ চাটনি। ইয়াতে মই অকণমান মিঠাতেল দি দিম, তেতিয়া গোন্ধটো ভাল লাগে। আৰু এই মধুসোলেং শাকৰ চাটনি আপোনালোকে ভাত, ৰুটি, ম'ম' আদিৰ লগতো খাব পাৰে।